অসম ডাউনটাউন বিশ্ববিদ্যালয়ে অহা 22 নৱেম্বৰত ৰেডিশ্যন ব্লুত HR কনক্লেভ ভাৰ্জন 5 নেশ্যনেল লেভেল কনফাৰেন্স ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মানৱ সম্পদ অভিৱৰ্ধন হ'ব। তাত ভাৰ্জন 5 মানে আমি 4খন এনেকুৱা অভিৱৰ্ধন আগতে কৰিছোঁ আৰু এই অভিৱৰ্ধনত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বিভিন্ন ইণ্ডাষ্ট্ৰী আৰু কৰ্পৰেট ছেক্টৰৰ পৰা 10জন এক্সপাৰ্ট আশা কৰিছোঁ। তেওঁলোকৰ 9জন এতিয়ালৈকে ইতিমধ্যে কনফাৰ্ম কৰিছে আৰু তেওঁলোকে দুটা সেশ্যনত দুটা পেনেল ডিছকাশ্যন মানে ৰাতিপুৱা আৰু পিছবেলা আলোচনা কৰিব আৰু মানে অডিয়েন্সখিনি আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ HR মানে মানৱ সম্পদৰ লগত জড়িত যিবিলাক অফিচাৰ্ছ বা হাই ৰেংকিং পাৰ্চনছ তেওঁলোক আহিব আৰু নৰ্থ ইষ্টৰ উপৰিও মানে আমাৰ নেইবাৰিং ৰাজ্যৰ পৰাও ষ্টেটৰ পৰাও আহিব পাৰ্টিচিপেণ্টছ। আমি প্ৰায় প্ৰতি বছৰে যোৱা বছৰ আমাৰ 150 জন হৈছিল, এইবাৰো যোৱা বছৰ 250 আছিলে, এইবাৰো around 250 পাৰ্টিচিপেণ্ট এক্সপেক্ট কৰি আছোঁ। আৰু এই কনক্লেভখনৰ এটা মেইন উদ্দেশ্য হৈছে আমাৰ হিউমেন ৰিচোৰ্চ একুইজিশ্যন ইক'চিষ্টেমত এটা আমূল পৰিৱৰ্তন এটা আহিছে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, অট'মেশ্যন এইবিলাকৰ মানে যিটো নতুন নতুন টেকন'লজি কৌশল আহি আছে, সেইবিলাকৰ লগত আমাৰ বিশ্ববিদ্যালয় বা নৰ্থ ইষ্টৰ এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ হিউমেন ৰিচোৰ্চৰ লগত জড়িত ব্যক্তিসকলে, অফিচাৰসকলে, বিষয়াসকলে কেনেকৈ কোপ আপ কৰিব পাৰে আৰু সেই বিষয়ে মানে জানিবলৈ হ'লে আমাৰ এই বিষয়ত অলৰেডি যিবিলাক ব্যক্তি অভিজ্ঞ, যেনেকৈ আমাৰ 10জন এক্সপাৰ্ট আহিব, তেওঁলোক এই বিষয়ত 15-20 বছৰৰ অভিজ্ঞতাৰে পুষ্ট এই ব্যক্তিসকল তেওঁলোকে আলোচনাত ভাগ ল'লে আমাৰ মানে এই হেৰিৰ অংশগ্ৰহণকাৰী HR অফিচাৰসকলেও যথেষ্ট মানে জ্ঞান পাব আৰু এই কথাটো আমাৰ আমি উই ফিল প্ৰাউড যে অসম ডাউনটাউন বিশ্ববিদ্যালয়ে প্ৰথম মানে নৰ্থ ইষ্টাৰ্ণ ৰিজনত HR কনক্লেভ পতাৰ ইনিচিয়েটিভ লৈছিল আৰু এতিয়ালৈকে আমি এটা মেইন প্লেয়াৰ বুলি ক'ব পাৰে। তাৰমানে আৰু এইটো আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ফেকাল্টিৰ কাৰণে নহয়, আমাৰ HR প্ৰফেচনেলৰ কাৰণে নহয়, এইটো এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউটৰ মানে HR অফিচাৰসকলৰ কাৰণেও। তাৰমানে এইটো এটা আপুনি ক'ব পাৰে আমাৰ অলপ ফিলান্থ্ৰপিক ছাৰ্ভিচো, আমাৰ নিজৰ উপৰিও আনৰ বেনিফিট কৰিবৰ কাৰণে কৰি আছোঁ আৰু ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছেও। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ HR যিটো বিষয় ডিচিপ্লিন আছে জানিব পাৰিব। মানে এইটো এটা আমি আকৌ কওঁ ইণ্ডাষ্ট্ৰী একাডেমি ইণ্টাৰফেচ বুলি কওঁ। ইভিন ইয়াৰ লগত নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ সম্পৰ্ক আছে। এডুকেশ্যন পলিচি 2020 কয় যে ইণ্ডাষ্ট্ৰী আৰু একাডেমিক ইনষ্টিটিউচনৰ অতঃপ্ৰত সম্পৰ্ক থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকলে জানিব লাগে যেতিয়া তেওঁলোকে ইণ্ডাষ্ট্ৰীত জইন কৰিব চাকৰি কৰাৰ কাৰণে, তাৰ মানে তেওঁলোকে আগতেই যদি ইণ্ডাষ্ট্ৰী চাকৰি জীৱন কেনেকুৱা হয় সেই বিষয়ে যদি জানিব পাৰে, তেতিয়া তেওঁলোকৰ মানে চাকৰি জইন কৰাৰ পিছতে মানে কোপ আপ কৰা মানে নতুন চিটুৱেশ্যনত নিজকে এডজাষ্ট কৰাত যথেষ্ট সুবিধা হয়। গতিকে যোৱা 5টা বছৰে এইটো কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনেকৈ HR প্লেচমেণ্টটো ভাল হৈছে তাৰ কাৰণে। গতিকে এই অভাৰঅল এই নেশ্যনেল লেভেল HR কনক্লেভ 5 ভাৰ্জনৰ আকৌ এবাৰ এটা প্ৰচেষ্টা আৰু নতুন দৃষ্টিভংগী বিষয়টো আপোনাক আকৌ এবাৰ মই কওঁ, AI and automation redefining talent acquisition ৰেডিশ্যন ব্লুত হ'ব। দুটা সেশ্যন কৈছোঁ, ৰাতিপুৱা আৰম্ভ হ'ব, 9টাৰ পৰা আৰম্ভ হ'ব। আমাৰ প্ৰতি বছৰে আমি দুটা এৱাৰ্ড দিওঁ, মানে HR লিডাৰ এটা এৱাৰ্ড 1 লাখ টকাৰ আৰু এটা HR ৰাইজিং ষ্টাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। এইটো কনফাইন টু HR পাৰ্চন ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া। কাৰণ আমি এওঁলোকক যেতিয়া ৰাইজিং ষ্টাৰ যিয়ে বিশেষ অৱদান আগবঢ়াইছে, তেওঁলোকৰ 7-8 বছৰৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে, কাৰণ এইবিলাকে এদিন গৈ নৰ্থ ইষ্টৰ লিডাৰ হ'ব লাগিব, নেশ্যনেল লেভেল লিডাৰ হ'ব। তাৰমানে ইয়াৰ জৰিয়তে আমি মানে গোটেই HR টেলেণ্ট ইকুৱেশ্যন প্ৰচেছৰ পৰা গোটেই HR এই গোটেই বিষয়বস্তুটোৰ প্ৰতি আমি এটা জাগৰণ আনিব চাইছোঁ আচলতে, so that we can produce few leaders from this region in HR sector who can also contribute in a national level. Thank you. আমি যেটো প্যানেল এটা বনাও, প্ৰতি বছৰে যেটো আমাৰ প্যানেল ডিসকাশন দুটা হয়,
এই প্যানেল ডিসকাশন দুটাতে আমি এটো ট্রাই কৰো যে ফ্ৰম এভৰি সেক্টৰ আমি মানুহ হওক সাপোজ মেৰিকোৰ পৰা আমি ৰিপ্ৰেজেন্টেটিভ দা HR হেড আহিছে FMCG হল আমাৰ বেংকিং সেক্টৰৰ পৰা থাকে আমাৰ IT সেক্টৰৰ পৰা আছে সো ফ্ৰম অল ভেৰাইটি অফ সেক্টৰছ আমি সেক্টৰছৰ পৰা HR লিডাৰ্স খিনিক আমি আনিব চাওঁ তেখেতসকলৰ 10 to 15 years of experience at every sectors or কথা আমি অলপ বুজি পোৱা যায় and every sectors of কেনেকৈ AI and automation কেনেকৈ redefine কৰিছে talent acquisition to হওক talent attraction হওক talent retaining হওক এই বস্তুখিনি গোটেইখিনি ডিসকাস কৰা হ'ব এবাৰ আমাৰ গেষ্ট খিনি আহিছে from Reliance Industries from Croma from LTI Mindtree Vantage Circle Marico and then we have from Persistent Systems so প্ৰতিটো ইন্ডাস্ট্ৰিৰ পৰা আমি আনিব চাইছো অল গ্লোবাল HR হেডছ এণ্ড VP লেভেলৰ গোটেই HRs খিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত